হাই ফ্ৰেণ্ডছ, কি হ'ব আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভাল। ফ্ৰেণ্ডছ, পূজাৰ বতৰ আপোনালোকৰ সপৰিয়াললৈ দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ফ্ৰেণ্ডছ, যিহেতু পূজাৰ বতৰ, আজি এটা নতুন ৰেচিপি এটা লৈ আহিছোঁ। চিকেনটো আমি প্ৰায় সকলোৱে খাওঁ, কিন্তু আজি এটা নতুন ষ্টাইলত বনাব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে পচন্দ হ'ব। আৰু আহক তেন্তে ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, মই ভিডিঅ'টো বনোৱাৰ আগতে সকলোবোৰ মই বস্তুখিনি ৰেডি কৰি লৈছোঁ। তেনেকৈ পিঁয়াজটো আমি সৰু সৰুকৈ কুটি লৈছোঁ। ইয়াত আপোনাৰ 2টা শুকান জলকীয়া লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ। তাৰপিছত আপোনাৰ এইটো লং ইলাচি লৈছোঁ, এইটো অকণমান থেতেলাই লৈছোঁ। আৰু আপোনাৰ দালচেনি আছে। ইয়াত আপোনাৰ আদা, নহৰু আৰু জিৰা মিহলাই কেনে পেষ্ট বনোৱা হৈছে। বাকী মছলা আৰু এইখিনি মাংস। তেনেহ'লে আপোনালোকে চাই যাওক মই কেনেকৈ কৰি আছোঁ এইটো। ফ্ৰেণ্ডছ, মাংসখিনিটো ভালদৰে ধুই ল'লোঁ। এতিয়া আমি ইয়াত পিঁয়াজটো দি দিম। তাৰপিছত আপোনাৰ যে আদা নহৰু পেষ্ট যিখিনি আছে তাৰ পৰা দি দিম। তাৰপিছত আপোনাৰ তেজপাতটো দি দিম, জলকীয়া দি দিম। আপোনাৰ যিখিনি মই ইয়াত ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি সকলো লং ইলাচি দালচেনি এইটো দি দিলোঁ। তাৰপিছত আপোনাৰ নিমখ আপোনাৰ দি দিব, আপোনাৰ যিমানখিনি প্ৰয়োজন সিমানখিনি দি দিব। এইটো হালধি দি দিছোঁ, ৰংগুড়া। তাৰপিছত এইটো আপোনাৰ ৰেড চিলি। এতিয়া আমি তেল দি দিছোঁ, এইটো সৰিয়হৰ তেল। এতিয়া আমি দিব আৰু চিকেন মছলা অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানিব লাগিব। আপোনালোকে এনেকুৱাকৈ সানক যাতে মানে গোটেই বস্তুখিনি ইয়াত ভালদৰে মিহলি হৈ যায়। অকণমান তেল দি দিছোঁ, কম হোৱা যেন লাগিলে অলপ দি দিলোঁ। ফ্ৰেণ্ডছ, এইটো ভালদৰে সানি ল'ব যাতে সকলো মছলা বা আপোনাৰ নিমখ ৰংগুড়াটো সকলোতে মানে মিহলি হৈ যায় ভালদৰে। বস্তুখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া আমি এইটো 20 মিনিটৰ কাৰণে ইয়াক ভালদৰে ঢাকন দি ৰাখি দিম 20 মিনিটৰ কাৰণে। 20 minutes later. ফ্ৰেণ্ডছ, 20 মিনিট পিছত আহকচোন চাই লওঁ বস্তুখিনি কেনেকুৱা হৈছে। এইটো প্ৰায় আপোনাৰ চব্জিৰ নিচিনাই হৈ গৈছে, মানে খুব ধুনীয়া হৈ গৈছে। এতিয়া দেখিবলৈ মানে চব্জি যেনে লাগিছে, কিন্তু এইটো আমি অকণমান এতিয়া কুক কৰিব লাগিব। তাৰ বাবে মই কুকাৰ ল'ম। কুকাৰত এই বস্তুখিনি ধুনীয়াকৈ ইয়াত বহাই দিম।
অকণমান পানীৰে ইয়াতে যিখিনি মছলাখিনি লাগি আছে বেছি নহয়, অলপ পানী দিব, বেছি নহয়। ভালদৰে এইখিনি ধুই ল'ব। ধুই এই পানীখিনি ইয়াত দি দিব। মনত ৰাখিব পানী বেছি দিব নালাগে, আপোনাৰ আধা কাপ দিলেও হৈ যাব। এতিয়া এইটো ঢাকন মাৰি আমি কুকাৰটো থ'বলৈ দিম। প্ৰায় 2টা হুইচেল দিলে হৈ যাব, এটাতে হৈ যায়, তথাপিতো 2টা হুইচেল দিলে এইখিনি বস্তু ৰেডি হৈ যাব। ফ্ৰেণ্ডছ, 2টা চিটি মাৰিলে আহক আমি চাই লওঁ কেনেকুৱা হৈছে। ফ্ৰেণ্ডছ, গোন্ধটোৱে এনেকুৱা ধুনীয়া আহিছে, গোন্ধটো মানে কি ক'ম আৰু আপোনালোকে দেখিব পাৰিছেনে নাই বা। এইটো খুব ধুনীয়া হৈছে, গোন্ধটোতো একেবাৰে ক'বই নালাগে আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে। আহকচোন আমি বস্তুখিনি ভালদৰে উলিয়াই লওঁ, তাৰপিছত চাওঁ। ফ্ৰেণ্ডছ, এয়া আমাৰ ৰেডি হৈ গ'ল চিকেন, আৰু অকণমান টেষ্ট কৰি চাওঁ এতিয়া কেনেকুৱা লাগে, নহয় জানো? ঠিক আছে বাৰু। এতিয়া মই খাই চাওঁ কেনে লাগিছে। বাৰু মই নিজে বনাইছোঁ, ভাল হোৱা বুলিয়ে আপোনালোকে ভাবিব চাগে, বেয়া হ'লেও মই ভাল হোৱা বুলিয়ে কৈছোঁ। তথাপিতো টেষ্ট কৰি চাওঁ বাৰু কেনে লাগিছে। লেগ পিচটো মই একচুৱেলি লেগ পিচ খাই ভাল পাওঁ, তো লেগ পিচটোৱে মই লৈ লৈছোঁ। ফ্ৰেণ্ডছ, বহুত ধুনীয়া হৈছে, আপোনালোকে ঘৰত ট্ৰাই কৰক, বহুত ভাল পাব। আৰু এইটো এটা নতুন ষ্টাইল, য'ত আগত মই খাই পোৱা নাছিলোঁ, এতিয়া খালোঁ, ভাল লাগিছে। ফ্ৰেণ্ডছ, আপোনালোকক খাই চাওক, ঘৰত বনাওক। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ।